Hey guys, welcome back to my YouTube channel. আৰু আজি হল সেকেন্ড হোলি আৰু মই এতিয়া যাব লাইছো দৌল গোবিন্দ আৰু দৌল গোবিন্দটো জানে আপোনালোকে কিমান ডাঙৰ হোলি হয় আৰু আগতে মই যাই পোৱা নাই দৌল গোবিন্দ হোলিৰ সময়ত যাই পোৱা নাই এনে গৈ পাইছো তো আজি যাম আৰু তাৰে পৰিৱেশটো আপোনালোকক দেখুৱাম কেনেকুৱা কি হৈছে তো যাও এতিয়া আমি যাম ফেৰীত কেনেকৈ যাওঁ কি যাওঁ গোটেইখিনি দেখুৱাই আছোঁ কৈ নিদিওঁ তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো কিন্তু তামাম হ'ব কাৰণ মই হোলিৰ কাৰণে স্পেচিয়েলি গৈ আছোঁ দৌল গোবিন্দলৈ তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যোৱাকালি যদি মোৰ হোলিৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আমি যাম এতিয়া জাহাজত ফেঞ্চি বজাৰ জাহাজ ঘাটটোলৈ আহিছোঁ আহা 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 মই এতিয়া জাহাজৰ ওপৰত চাওকচোন মানুহ গাড়ী একেলগে চব উঠিছে আৰু মই এটা কথা ভাবি কিনে মানে আচৰিত যে জাহাজত ইমান ভাড়া কম আমি 3জন মানুহ আৰু 2খন স্কুটি আহিছোঁ কিন্তু অনলি 17 ৰুপিজ লৈছে অনলি 17 টকা মই ইয়াত আহি পালোঁ আৰু ইয়াতে গাড়ী পাৰ্কিং কৰিব লগা হৈছে কাৰণ এফালৰ পৰা ন' পাৰ্কিং আমি খোজকাঢ়ি যাব লাগিব মন্দিৰলৈ আৰু ঢেৰ মানুহ এতিয়ালৈ হোলী লগোৱা নাই বাৰু লগাই আছোঁ গৈ কিনে চাওকচোন কেনেকুৱানো দৌল গোবিন্দৰ হোলী চবেই কৈ থাকে এবাৰ ময়ো এনজয় কৰোঁ ইয়াতে তো ব'লক ভিতৰলৈ মন্দিৰ আহি পালোঁ আৰু এতিয়া লাইন ধৰি আছোঁ মন্দিৰত দৌল গোবিন্দ মন্দিৰ এই পৰিৱেশ আৰু এইবোৰ আজিৰ দিনটোত আহি কিনে যদি মন্দিৰৰ ভিতৰলৈ নাযাওঁ ভাল নালাগিব এবাৰ সোমাই কিনে দৰ্শন কৰি আহোঁ তাৰপিছত ইয়াতে নাগাৰাৰ নাম চলি আছে আপোনালোকক দেখুৱাই আছোঁ ভইচটো অকণমান সৰু হৈছে ন কি কৰিব ইমান হুলস্থুল ইয়াতে মাইকটো অনা নাই মই ইমান হুলস্থুল সেইকাৰণে আৰু বেছি জোৰকৈ ক'ব নোৱাৰোঁ মানে জোৰকৈ গ'লে শুনা নাপাব ভিতৰলৈ যাওঁ এতিয়া অকণমান দৰ্শন কৰি আহোঁ এনেদৰে মানুহবোৰ ভিতৰত বহি লৈছে মন্দিৰৰ ভিতৰত এতিয়া প্ৰসাদ খাবৰ কাৰণে বহিছে নে ভোগ খাবৰ কাৰণে বহিছে সেইটো হ'লে গম পোৱা নাই বাট বহি আছে এটা এটা বাতি লৈ কিনে মন্দিৰৰ পৰা ওলালোঁ ওলাই কিনে ইয়াতে বাহিৰত গৈছোঁ অলপ আৰু এইটো মানে নাগাৰাৰ নাম চলি আছে মানে ইমান চিঞৰ বাখৰ হৈছে একো শুনাই নাপাব এবাৰ ইয়াৰে যোনটো পৰিৱেশ হয় পৰিৱেশটো এবাৰ দেখুৱাই আছোঁ ইমান মানুহ কিমান কি হৈছে গোটেইখিনি দেখুৱাই আছোঁ আৰু ইয়াতে নিউজ লাইভ আহিছে আৰু কিবা কিবি চেনেল আহিছে ইয়াতে অকণমান হোলী লগাই দিলে ইয়াতে ভাবিছিলোঁ আজি বৰপেটালৈ যাম কিন্তু নগ'লোঁ দিয়ক আৰু আজি কাৰণ আজি বৰপেটাত শেষ হয় আজি এইবাৰতো বৰপেটাত 3 দিন হৈছে কিন্তু ইয়াতে 5 দিন ন এবাৰ ইয়াতে 5 দিন এবাৰ ইয়াতে 5 দিনীয়া কিন্তু আজি ভাবিছিলোঁ আমি মানে ইয়াতে 3 দিনীয়া বুলি ভাবিছিলোঁ আৰু গোসাঁই ঘূৰাব বুলি ভাবিছিলোঁ আজি কিন্তু আজি শেষ নহয় তো আজি নাগাৰা নাম হৈ আছে ঢেৰ মানুহ হৈছে কিন্তু আজি ইমানো হোলী খেলা নাই ইয়াতে কম আৰু ন আজি ইমান হোলী খেলা নাই ইয়াতে মণিকূটটো বৃহস্পতিবাৰে ঘূৰাব মণিকূটটো ইয়াতে বৃহস্পতিবাৰে ঘূৰাব কিন্তু গোসাঁই ঘূৰাই মেইন গোসাঁইখন সেয়াই আৰু নাগাৰা নাম চাব নেকি আপোনালোকে অকণমান হ'ব দেই দেখুৱাই আছোঁ আমি জাহাজত উঠিছোঁ আকৌ এটা পিছফালে
এতিয়া যাওঁ সেইটো পাৰে যাই কিনে আৰু ক'ত ক'ত যাওঁ চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক আজি তামাম ভাল লাগিছে দেই দৌল গোবিন্দত ফাৰ্ষ্ট টাইম জাহাজত আহিছোঁ এনেই উমানন্দলৈ জাহাজত আহি পাইছিলোঁ বা দৌল গোবিন্দত জাহাজত আহি পোৱা নাই ভাল লাগিছে যে তামাম মজা লাগিছে তাতে হোলীত চাচোন গা ধুই আছে মোৰো যে তাত যাবৰ মন গৈছে কিন্তু কি কৰিম কাপোৰ নাই ন চেঞ্জ কৰিবৰ কাৰণে তো যাব নোৱাৰোঁ দিয়া গৈ থাকোঁ ন আমি জাহাজৰ পৰা নামিলোঁ আৰু নামি কিনে এই তাইৰ স্কুটিখন আনিব পৰা নাই তো ৰাজে আনিব কৈছে তাইৰ স্কুটিখন মানে তাই একদম পৰা নাই আৰু ইমান বালি যে তো বালিত তাই চলাব পৰা নাই পূৰা চকাকেইটা পূৰা গাত হেৰি হৈ গৈছে তাই পৰা নাই তো কি কৈছে এবাৰ আনিবৰ কাৰণে স্কুটিখন পৰি গ'ল ভালকৈ নিয়া আহতো নহ'লো আহতও নহ'লোঁ নিহতও নহ'লোঁ বাট স্কুটিখন ইয়াতে পৰি গ'ল নিহত হ'লে তাৰে ইউটিউবৰ ব্লগটোৱে নাপাব নিহত হোৱা নাই বাৰু ইয়াতে একচুৱেলি বালি বহুত সেইকাৰণে ঢাল খাই যায় পাৰিছানে গৈছে কিবা কয় সেই গাইজ এতিয়া আমি চানমাৰী ব্ৰিজ আহি পালোঁ মানে দৌল গোবিন্দৰ পৰা ডাইৰেক্ট ইয়ালৈ আহিছোঁ মাজতে কিবা কিবি খালোঁ বাৰু ক'ল্ড ড্ৰিংক চল্ড ড্ৰিংক এইবোৰ খালোঁ খাই কিনে ইয়াতে আহিছোঁ আৰু এবাৰ মানুহ কম এবাৰ হোলীত খুব মানুহ কম কৰোণাৰ কাৰণে চাগে কমিছে ভালেই হৈছে বাৰু মানুহবোৰ সচেতন হৈছে ভাল লাগিছে আৰু এতিয়া ইয়াতে বাৰু মানুহ আছে বাৰু ব্ৰিজৰ ওপৰত এইবোৰ চাওকচোন গৈ আছে কি ফুটাবা কিবা এটা ফুটাই আছে দেই আপোনালোকে চাওক বম নে কি এইটো বম নে কি বম এইটো কিবা এটা কি হয় এই চাব দেই কিবা এটা জ্বলাই আছে তুমি দূৰত যোৱা হাতেৰে নুচুবা কি ফুটি যাব ৰঙৰে হয় বম নহয় এইটো ৰং হয় কালাৰ মই ভাবিছিলোঁ বম হয় ফুটি যাব বুলি ভাবিছিলোঁ আৰু আচোন দিয়াচোন দিয়া এটাই নিছিলা হৈ গ'ল মই জানো বম বুলি ভাবিছিলোঁ এইটো নাই সেই গাইজ মই ঘৰ আহি পালোঁ আৰু দেখিছেনে অৱস্থাটো কেনেকুৱা হৈ গৈছোঁ একদম টায়াৰ্ড হৈ গৈছোঁ আৰু খাই কিনে গা পা ধুই ফ্ৰেছ হয় এতিয়া বাজিল 7:15 7:15 হ'ল আৰু আমি চাহ খাই আছোঁ মই খালোঁ কি খালোঁ এইটো কি খালোঁ মই এইটো নামটো পাহৰি গ'লোঁ ন চিকেন কুলচা য়েছ মানে মাহঁত নাই দাদা মই বৌ আছোঁ তো দাদাই আনিছে বাৰ্গাৰ আৰু চিকেন কুলচা মই খালোঁ চিকেন কুলচা আৰু এতিয়া খাম এইটো পেষ্ট্ৰি আজি চব দোকানবোৰ বন্ধ লয়েন্সৰ পৰা আনিছে আৰু এইটো পেষ্ট্ৰি আৰু বাৰ্গাৰ আৰু চিকেন কুলচা খালোঁ ভাল লাগিলে আৰু আজি দুপৰীয়া ভাত খোৱা নহ'লে মেগী খালোঁ কণী খালোঁ তাৰপিছত গাখীৰ খালোঁ কিবা কিবি খালোঁ মই যে গৈছিলোঁ দুপৰীয়া তাৰপিছত তাহাঁতৰ ৰুমত গ'লোঁ যাই কিনে কিবা কিবি খাই আহিলোঁ এতিয়া আৰু এতিয়া চাহো আছে আৰু মোৰ মুখখন আজি ইগন'ৰ কৰিব কাৰণ গোটেই ৰংবোৰ যোৱাই নাই চাওকচোন কিমান ৰং তাতে আৰু এইফালে এটা পিম্পলছ ওলাইছিল ন পিম্পলছতো ৰং চং লাগি কিবা কিবি হৈ গৈছে পূৰা বিষাই এইখিনি চুলে আৰু টেষ্টি ন কেকটো পূৰা ডাক এতিয়া নাৰিকল তেল লগাই থৈছোঁ অকণমান বেছিকৈ ফেচ ৱাছেদি ধুই কিনে মুখখন ক্লিনজিং কৰি ধুনীয়াকৈ নাৰিকল তেল অকণমান লগাই থৈছোঁ আৰু অহা কাইলৈ মানৰ পৰাহে ৰংবোৰ যাব এইবোৰো যোৱাকালিতো মোৰ ভিডিঅ'টোত ৰঙৰ কাৰণে মই ভিডিঅ'টো নোলালোঁ আৰু পিছৰ সময়খিনিত গা ধুই কিনে নোলালোঁ আৰু ৰং ইমানেই আছিল তো আজিও পূৰা মুখত এইবোৰ কেমেৰাত বা ধৰিব পাৰিছে নাই বহুত ৰং আছে যোৱাই নাই
তো কালি বা পৰহিলৈহে মুখখন ঠিক হ'ব ব্লগটো এতিয়া শেষ কৰোঁ কাৰণ ভাগৰ লাগিছে এতিয়া আৰু তো ব্লগটো শেষ কৰোঁ যদিহে আজি ব্লগটো ভাল লাগিলে মোৰ চেনেলটো যদি আপোনালোক নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব তো বাই নেক্সট ব্লগত লগ পাম যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি বাই